রাজহুয়া করানো হয় জুবিন গার্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। প্ৰতিবেদনত আছে কি কি তথ্য? কোনোবাই চাব বিচাৰিলে আদালতৰ পৰাহে চাব পাৰিব। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। চাৱা হওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি কি তথ্য আছে, কিদৰে চাব পাৰিব প্ৰতিবেদন? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয়, এয়া এটা আইনী প্ৰক্ৰিয়া। প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব, তাৰ পিছত আদালতত জমা দিয়া হ'ব। কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব। যদি চাব বিচাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা কৰি দিব। আৰক্ষীৰ তদন্তৰ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে বেছি সোমোৱা নাই। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি কি তথ্য আছে সেয়া ৰাজহুৱা কৰা নহয়। পৰৱৰ্তী খবৰ। আজি জুবিন গাৰ্গৰ দশা। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে। যদি মই বিফল হওঁ তেতিয়াহ'লে মোৰ বিচাৰ ৰাইজে কৰিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, মুখ্যমন্ত্ৰীৰ মন্তব্য। চাওক বিস্তাৰিত। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট নিদিয়ে ৰাইজে। যদি মই বিফল হওঁ তেতিয়াহ'লে মোৰ বিচাৰ ৰাইজে কৰিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। এজন শ্যামকানু আৰু এজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 30 কোটি 60 লাখ মানুহৰ আৱেগ অথলে যাবলৈ দিয়া নহয়। জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত যদি মই বিফল হওঁ তেতিয়াহ'লে ৰাইজে মোক শাস্তি দিব। 6 অক্টোবৰত SITৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। মই মোৰ লক্ষ্যত অটল আছোঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এতিয়া বিপদ বাঢ়িল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে বিজেপিক ৰাইজে ভোট নিদিয়ে। পৰৱৰ্তী খবৰ। শনিবাৰে সন্ধিয়া গৰিমা গাৰ্গ আৰু পৰিয়ালে গোচৰ ৰুজু কৰিছিল CID। পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত চলিব তদন্ত প্ৰক্ৰিয়া। অতি শীঘ্ৰে জালত পৰিব ঘটনাত জড়িত লোকসকল। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে SITৰ তদন্তকাৰী বিষয়া মৰমী দাস। শনিবাৰে সন্ধিয়া পৰিয়ালে ৰুজু কৰিছিল গোচৰ। ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত চলিব তদন্ত প্ৰক্ৰিয়া। ছিংগাপুৰত ইয়াতলৈ লৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আহিব লাগিব তদন্তৰ আওতালৈ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDত গোচৰ। জুবিনৰ শোকত সমগ্ৰ পৰিয়াল ভাঙি পৰিছিল। প্ৰথম অৱস্থাত থানালৈ যোৱাৰ পৰিৱেশ নাছিল। জুবিনৰ পৰিয়ালে ন্যায়ৰ বাবে কৰিলে দাবী। অতি শীঘ্ৰে জালত পৰিব ঘটনাত জড়িত লোকসকল। পৰৱৰ্তী খবৰ। নিশা আৰক্ষীৰ অভিযানত নিহত হ'ল 4 ডকাইত। গোৱালপাৰাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। 4টা অপৰাধীয়ে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা। চাওক সবিশেষ। গোৱালপাৰাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। নিশা আৰক্ষীৰ অভিযানত নিহত হয় 4 ডকাইত। গোৱালপাৰাত ধূপধৰা হিলাডুবিত আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ। অস্ত্ৰধাৰী ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত প্ৰথমে হৈছিল সংঘৰ্ষ। আৰক্ষীৰে ক্ৰছ ফায়াৰিঙত 4টা দুৰ্ধৰ্ষ ডকাইত হয় নিহত। SSP নৱনীত মহন্তৰ নেতৃত্বত ডকাইতৰ বিৰুদ্ধে চলিছিল অভিযান। নিহত ডকাইতকেইটাৰ পৰা জব্দ সজীৱ গলিসহ 4টা পিস্তল। নিহত ডকাইতকেইটা ক্ৰমে চুবুৰ আলী জাহিদুল ইছলাম, ডকাইত মুকুন্দ ৰাভা, চেংবাত মাৰাক নিহত। ব্যৱসায়িক অপহৰণৰ উদ্দেশ্যেৰে আহিছিল ডকাইতকেইটা। পৰৱৰ্তী খবৰ। জনতা আৰু জনাৰ্দন ৰায়ক ধন্যবাদ হাগ্ৰামা মহিলাৰী। BTCত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰীয়ে। মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে সময় দিলেই 3 অক্টোবৰত কৰা হ'ব শপত গ্ৰহণ। চাওক বিস্তাৰিত। BTCত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী। একক সংখ্যাগৰিষ্ঠতাৰে BTCত জয় জয়কাৰ হ'ল BPFৰ দল। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে সময় দিলেই হ'ব শপত গ্ৰহণ অনুষ্ঠান। BPFৰ ফালৰ পৰা থিৰং কৰা হৈছে 3 অক্টোবৰ তাৰিখ। জনতাক ধন্যবাদ জনায় হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বদ্ধ পৰিকৰ বুলিও ক'লে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰ।